আমি আজি বঙাইগাঁও মণ্ডলৰ কিছু কৰ্মকৰ্তা ইয়াত একগোট হৈছে। তো আমাৰ কথা হৈছে যোৱা 9 আগষ্ট তাৰিখে প্ৰজেনজিৎ সিংহই কংগ্ৰেছত জইন কৰিছে। জইন কৰিয়েই আমি শুনিব পাইছোঁ তেওঁ এইবাৰ আগন্তুক উপ নিৰ্বাচনত টিকট বিচাৰিব। আমি দেখি আহিছোঁ 2011 চনৰ পৰাই এটা আমাৰ বঙাইগাঁও সমষ্টি কংগ্ৰেছত অশুভ পৰম্পৰা আৰম্ভ হৈছে যে গোটেই পুৰণা কংগ্ৰেছীখিনিয়ে নেতাখিনিয়ে কষ্ট কৰি সংগঠনটো তৈয়াৰ কৰি নিৰ্মাণ কৰে, তাৰপিছত বাহিৰৰ পৰা এজন নেতা আনি প্ৰাৰ্থিত্ব দিয়ে। এনেকৈ আপোনালোকে যদি চাই দেখা পাব যে এনেকৈ 11 চনৰ পৰা এজন দুজনকৈ কেইবাজনৰ প্ৰাৰ্থীক এনেকৈ প্ৰাৰ্থিত্ব দিয়াৰ ফলত যিটো সমষ্টিত আগতে আমি পঞ্চায়তত আমি জুৰীয়া পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছোঁ, প্ৰায় আমি অগপতকৈ বেছি ভোট পাইছিলোঁ। আমি য'ত 11টা ৱাৰ্ড জিকিছিলোঁ টাউনত পৌৰসভা ইলেকশ্যনত, সেই অৱস্থাত আজি আমি এটা ৱাৰ্ড জিকিছোঁ। আমাৰ আজি পঞ্চায়ত প্ৰেচিডেণ্ট নাই, এনেকুৱা এটা অৱস্থা সৃষ্টি হৈছে এই বাহিৰৰ পৰা আমদানি কৰি অনা নেতাক প্ৰাৰ্থিত্ব দিয়াৰ ফলত। আজি মানে কোনো কংগ্ৰেছীয়ে কৰিব পইচা পাতি খৰচ কৰি সময় নষ্ট কৰি সংগঠন নিৰ্মাণ কৰিব নোৱাৰে, কাৰণ কোনোবাই নিৰ্মাণ কৰি থৈ যোৱা, কোনোবাই প্ৰস্তুত কৰি থৈ যোৱা সংগঠনৰ ওপৰত কোনোবা এজন আহি মানে বাৰা কাঁহীত ভাত খোৱাৰ নিচিনাকৈ আহি প্ৰাৰ্থিত্ব পায়, ইলেকশ্যন খেলে। আৰু তেওঁলোকে যদি কংগ্ৰেছত থাকি যদি সংগঠন মজবুত কৰিহেঁতেন তথাপিও আমাৰ ক'ব লগা নাছিল। কিন্তু আপোনালোকে যদি চাই দেখিব যে 2011 চনত যিজন ব্যক্তি আহিছিল তেওঁ দুদিনমান কংগ্ৰেছ কৰি নিৰ্বাচনত হাৰেই আৰু গুচি গ'ল। তাৰপিছত 2014 চনত যিজন ব্যক্তি আহিল তেখেতেও কি কৰি কংগ্ৰেছটোক সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গুচি গ'ল। আৰু এইবাৰ আমি বহুত কষ্ট কৰি কিছু পৰিমাণে হ'লেও কংগ্ৰেছৰ ভেটি এটা তৈয়াৰ কৰিছোঁ। এতিয়া দেখিছোঁ কোনোবা এজন ব্যক্তি কংগ্ৰেছত জইন কৰি কোনো সংগঠন কৰা নাই, কোনো কৰা নাই, 1 মাহ আগত জইন কৰি এই 1 মাহ পিছত ইলেকশ্যন খেলিব। এনেকুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে আদি কৰি উচ্চ পৰ্যায়ৰ যিমান হাইকমাণ্ড বুলি কয় কংগ্ৰেছৰ, তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে ভালকৈ বিবেচনা কৰি চাই যোগ্য ব্যক্তি এজনক, পুৰণি আগৰ পৰা যিহেতু কংগ্ৰেছত লাগি আছে তেনেকুৱা ব্যক্তি এজনক, যোগ্য এজনক টিকট দিয়ক। আমি গোটেই দিন ৰাত একাকাৰ কৰি আমি জয়ী কৰি আনিবলৈ চেষ্টা কৰিম। আৰু যদি তৃণমূল কৰ্মীসকলৰ কথা নুশুনি তেওঁলোকে যদি ভাবিছে যে আমি ব্ৰজেন সিংহকে টিকেট দিম, তেনেহ'লে আমি আজিয়ে কৈ থৈছোঁ আমি বঙাইগাঁও মণ্ডলত সম্পূৰ্ণৰূপে কংগ্ৰেছক নিষিদ্ধ কৰি দিম। আমি নিষিদ্ধ কৰিম।